নমস্কাৰ বন্ধুসকল, আজি মই ধুবুৰীলৈ গৈ আছোঁ। আজি আপোনালোকৰ ওচৰত মই এটা ভ্লগ লৈ আহিছোঁ আৰু এই ভ্লগত আপোনালোকক দেখুৱাম এছিয়া মহাদেশৰ ভিতৰত নদীৰ ওপৰত হোৱা আটাইতকৈ দীঘল দলং, যিখন ধুবুৰীৰ পৰা ফুলবাৰীলৈকে যিখন দলং বনাই আছে, সেই দলংখন আপোনালোকক মই দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই গৈ আছোঁ, আপোনালোকে চাই থাকক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. এতিয়া মই ধুবুৰী আহি পালোঁ আৰু এই ধুবুৰীৰ ইয়াতে য'ত দলংখন কাম আৰম্ভ কৰিছে, এইখিনি ঠাইৰ নাম হ'ল মতিশ্বৰ বুলি কয়। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেনেকৈ কাম কৰি আছে আপোনালোকে চাই থাকক। মই শুনিব পৰা মতে আৰু জানিব পৰা মতে, সেই অঞ্চলৰ মানুহৰ মুখৰ পৰা শুনিছোঁ এইখন এছিয়াৰ ভিতৰত নদীৰ ওপৰত সবাতোকৈ দীঘল দলং। ধুবুৰী আৰু ফুলবাৰীলৈকে হোৱা এই দলংখন, এইখন কিন্তু টেম্পৰাৰী দলং বনাই আছে। এইখন নদীৰ মাজভাগলৈকে যাব, কাৰণ ইয়াৰ ওপৰেদি দলঙৰ সা সামগ্ৰীবিলাক মানে গাড়ীৰে লৈ যাব লাগিব। সেইকাৰণে এইখন টেম্পৰাৰী দলং বনাই আছে। মূল দলংখন পিছত বনাব। এইখন দলং হোৱাৰ পিছত কেনেধৰণে কামবিলাক কৰি আছে আপোনালোকে চাই থাকক।